এই জাষ্ট এটা অডিঅ' ক্লিপছ আৰু ফেচবুকৰ কিছুমান স্ক্ৰীনশ্বট পালোঁ। ভইচ এটা পাইছোঁ যে অডিঅ' ক্লিপছটো মুখ্যমন্ত্ৰীয়ে যদি পাৰ্মিশ্যন দিয়ে গোলাঘাটৰ কংগ্ৰেছ অফিচ মানুহ সোমাই থাকিলেও একে ৰাতিৰ ভিতৰত জ্বলাই দিম মানুহে। এয়া এজন অসমীয়াৰ ভাষ্য নহয়, এজন হিন্দু বাঙালী পীযুষ পাউল চৰকাৰ আছিল। এতিয়া সি হেনো নিজেই চৰকাৰ, নিজেই আইন আৰু নিজেই পুলিচ। চৰকাৰ আমাৰ, আইন আমাৰ, পুলিচ আমাৰ। গতিকে এই বস্তুটো মই আগত ভাবিছিলোঁ যে এই চৰকাৰখনৰ কাহিনীটো এনেকুৱাই, সেইকাৰণে আজি জুবিন গাৰ্গৰ ন্যায়টো পোৱা নহ'ল। নিজেই চৰকাৰ হৈ, নিজেই আইন হৈ, নিজেই পুলিচ হৈ, নিজেই আচলতে উগ্ৰপন্থী হৈ জুবিন গাৰ্গক হত্যা কৰিলে ইহঁতে। কথাটো সেইটো। আজি হিন্দু বাঙালীৰ মই গোলাঘাটৰ হয়, মই চকুত পৰাকৈ হিন্দু বাঙালী এজনে গোলাঘাটৰ কংগ্ৰেছ ভৱন জ্বলাই দিম বুলি কোৱাটো কিমান ডাঙৰ কথা এটা কৈ আছে। আৰু কাৰোবাক লৈ সি শুই আছিলে ক'ৰবাত, তেওঁ ফটো ভাইৰেল হৈছে, কোনোবা এজনে সুধোতে তেওঁক কৈছে, মই অডিঅ' ক্লিপছটো নেক্সট লগাই দিম, ভিডিঅ'ত লগালে অকণ দিগদাৰ হৈ যায়, নেক্সট মই অডিঅ' ক্লিপছটো কিবা এটা কৰি মই বনাই দি দিম, আপোনালোক শুনিব। সি কি কৰিছে যে এইবিলাক সৰু কথা, পুলিচ আমাৰ, আইন আমাৰ, চৰকাৰ আমাৰ, কৈ দিবি কোনোবাই যদি কিবা উলিয়াইছে, আমি এটা ৰাতিৰ ভিতৰত বিচনাৰ তক্তা লুটিয়াই দিব পাৰোঁ। কিন্তু সি অসমৰো নহয়, ভাৰতৰ নহয়, আকৌ সুদূৰ সেই বাংলাদেশৰ পৰা অহা হিন্দু বাঙালী হয়। হিন্দু বাঙালী হয় আৰু এই উজনিৰ গোলাঘাটত থাকি পেলাই গোলাঘাটত দম দি আছে সি। আৰু আমি গোলাঘাটবাসীয়ে সাৰু যোন পিন্ধি বহি আছোঁ। ই ক'ত আছে ইয়াক উলিয়াই আনিব লাগে। কোন বে বিজেপি AGP চৰকাৰ হ'ল বুলি কাৰোবাৰ পুকুৰত ইমান দম বাঢ়ি যাব পাৰে নেকি? অসমীয়া এটা জাতি হয়, ইয়াত হিন্দু মুছলমানৰ কথা নাই, ইয়াত কোনো খেলেই নাই। সি হিন্দু হ'ল বুলি সিটো বাঙালী হয় না। সি ক'ত কাক দম দি আছে? কোন হয় ই? কুত্তাৰ বাচ্চাক ওলাই আনিব পাৰি নে নোৱাৰি? ইয়াক মাতিছোঁ গোলাঘাটলৈ, ইমিডিয়েটলি কোনদিনা আহিব পাৰ তই মোৰ ইয়াত মেছেজত জনা, আহ আৰু অকলে লগ কৰিম তোক অকলে লগ কৰিম। তোৰ দম বেছি আছে নে মোৰ অসমীয়াৰ তেজত দম বেছি আছে ময়ো চাম। তই গোলাঘাট ওলাই আহ। চৰকাৰ বা কিবা তোৰ বিজেপিৰ হেৰি লৈ পেলাই আহিলে নহ'ব। তোৰ দম চাওঁ, তোৰ ভৰি নলা নাই এটা গাদীত ভাগি থাকিব চালা হাৰামজাদা। আৰু এনেকুৱা কথা তই ক'বলৈ আহিছ? তই অসমীয়াক দম দিব আহিছ? তই অসমত থাকি অসমীয়াক দম দিব আহিছ? ভিকহু চালা চপনীয়াৰ জাত। হা, বহুত মানে কিবা কৰিবলৈ মন যায়। এই হাতবোৰ যে সাঁচি গছ কটা হাত হয়, আৰু এই হাতবোৰে বহুত চোকা অস্ত্ৰৰে গছ কাটি থকা হয়, কাঠ কাটা হয় গছেৰে। তোৰ সংগত পৰিলেতো সেইটো ছিগিয়েই গুচি যাব, বুজিলি? গতিকে অকণমান যিমানৰ মানুহ সিমানত কথা কবি। চৰকাৰ তোৰ হ'ব পাৰে, ঘেণ্টা আমি কাকো কেলাক খাতিৰ কৰা মানুহ নহয়, কথাটো মনত ৰাখিবি। চৰকাৰৰ ভিক্ষা লৈ আমি চলি থকা মানুহ নহয়। মৰ্ড হয়, মতা মানুহ হয়, অসমীয়া হয়, এটা বহুত মজবুত জাতিৰ সন্তান হয়, বুজি পালিতো? তহঁতৰ নিচিনা ভিকহু আমি নহয়। কোনোবা তহঁতৰ পাল্লাত পৰি কোনোবাই আজি অসমীয়া মানুহজনক ককাইদেউ বুলি মাতিব লাগে। অসমীয়াত ককায়েকক ককাইদেউ বুলি মাতে, কিন্তু আমাৰ একাংশ তহঁতৰ লেলেদি খোৱা হিন্দু সমাজে কিন্তু দাদা বুলি মাতে। তহঁতি যেনেকৈ ককায়েকক দাদা বুলি মাত, তহঁতৰ ভাষাৰ পৰা চুৰ কৰি আমাৰ হাতীও কিন্তু দাদা বুলি কয়, ককাইদেউ বুলি ক'বলৈ লাজ পায়। ষ্টেণ্ডাৰ্ড মানে। গতিকে তহঁতিয়েই এহেঁতক তহঁতৰ ফালে কৰি গৈ আছোঁ, আমাৰ একাংশ অসমীয়াক। গতিকে বিজেপি এটা গেৰুৱা দল, ই কোনো জাতীয় দল হ'ব নোৱাৰে, জাতিৰ দল হ'ব নোৱাৰে। গতিকে সেই গেৰুৱা মানুহেইটো সেইটো দলত থাকিব। আৰু আমাৰ একাংশ জাতি বিক্ৰী কৰা সেই ব্ৰিটিছৰ দিনৰ আচলতে যিখিনি মানে আছিলে, কি দালালি আছিলে, সেইখিনি এতিয়া সেই বিজেপিৰ দলত আছে। গতিকে তহঁতিও সাৱধান হৈ থাকিবি। কিন্তু কোনো দল, কোনো কাৰোবাক, কোনো বিজতৰা মানুহক ঘেণ্টা খাতি নকৰোঁ। মোৰ নিজৰ জাতিৰ লগত মই সদায় আছোঁ, আৰু মোৰ নিজৰ জাতিৰ হৈ যি মাত মাতিব তাৰ কাৰণে মই প্ৰাণ ঢালি যাম। কিন্তু তহঁতৰ নিচিনা মানুহক য'তে পাম ত'তে চেণ্ডেল খুলি গাল ফালি যাম। কিন্তু জাষ্টিছ ফৰ জুবিন গাৰ্গ, বেলেগ একো কথা নাহিব এতিয়া এই সময়ত।